আপোনালোকক লেমন গ্ৰাছৰ গছজোপা দেখাওঁ দেই আমাৰ, যাতে আপোনালোকেও চিনি পায়, ক'ৰবাত দেখিলে লগাই ল'ব, গেষ্ট্ৰিকৰ কাৰণে বিৰাট ভাল। তো এইজোপাই হৈছে লেমন গ্ৰাছৰ গছজোপা, যি আমাৰ মায়ে বাইদেউ এগৰাকীৰ ঘৰৰ পৰা আনি পেলাই লগাইছিলে। আৰু ইয়াৰে মই 3টা পাত ছিঙি লৈছোঁ চাহ বনাবৰ কাৰণে, আৰু আপোনালোককো দেখুৱাম চাহকাপ। আৰু এয়া হৈছে মচন্দৰী, এয়াও মায়ে লগোৱা, বিৰাট ভাল লাগে খাই, নহয়নে? মই কেঁচাই কেঁচাই খাওঁ। আৰু এইজোপা হৈছে আমাৰ গোলাপৰ ফুলজোপা, তাকে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ, ইমান ধুনীয়াকৈ ফুলি আছে। এয়া হৈছে লাই পাত, মানে ছিগিবই মন নাযায়, ইমান ধুনীয়াকৈ হৈছে লাই পাতখিনি, মৰমে লাগে। আৰু এজোপা মেডিচিনৰ গছ, চবেই জানে, এয়া দোৰোণ গছ। আৰু এইজোপা মোৰ মৰমৰ অমিতাজোপা। মই লগোৱা একো নহয় কিন্তু দেই, চব মায়ে লগোৱা। আৰু এই গোটেই ঘৰতে মানে অকল এই জেগা টুকুৰাত সেইখিনি বস্তু পায়। তাকে এতিয়া চাহকাপ বনাওঁ। কাটি লোৱা লেমন গ্ৰাছৰ পাত, পিচি লোৱা জালুক আৰু চফ, চেনি আৰু নিমখ, আপোনালোকে যোনটো ভাল পায় সেইটোৱেই দিব পাৰে। চাহকাপ গেছত উঠাই থৈ মই আহিলোঁ গোলাপ ফুল ছিঙিবলৈ বেয়া লাগিছে হয় মই জানো, কিন্তু বহুত লাগি আছে যিহেতু 2পাহমান মই ছিঙিলোঁ। আৰু এয়া কমলাৰ বাকলি মই ৰ'দত শুকুৱাই থ'ম ঠাণ্ডাৰ দিনত চাহ খাবলৈ। এতিয়া খাইছোঁ মই গৰম পানী আৰু ঘৰৰ নেমু, আৰু এই কাপ চাহ মোৰ ৰেডি হৈ গ'ল। গা পা ধুই আহিলোঁ, এতিয়া কৰিম ব্ৰেকফাষ্ট। তো প্ৰথমে চাহকাপ খাই ল'লোঁ, সাংঘাতিক ভাল লাগে, ডিঙিটো একদম ঠাণ্ডা পৰি যোৱা নিচিনা লাগে। আজিৰ ব্ৰেকফাষ্টত ৰুটি আছে, লগতে মিঠা আলু, আৰু এয়া বতৰৰ আলু মটৰৰ চব্জি। তো মই ব্ৰেকফাষ্টটো খাওঁ। আজিলৈ ইমানেই, সকলোকে বাই বাই।